নমস্কাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ মৰম আৰু শুভেচ্ছা জনাই পুনৰ আন এটি ভিডিঅ' লৈ আজি তোমালোকৰ মাজলৈ আহিছোঁ। আজি মই ইতিমধ্যে ডিব্ৰুগড় জিলা বোৰ্ডৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকতখনৰ কিছু প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়াইছিলোঁ। আজিৰ ভিডিঅ'টোত মই তাৰ আন কিছুমান প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ সেই একেখন প্ৰশ্ন কাকতৰে। আজি আগবঢ়াবলৈ লোৱা প্ৰথম প্ৰশ্নটো মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে ব্যক্তিয়ে প্ৰশংসা কৰা প্ৰাচীন অসমৰ চিত্ৰকলা আৰু ব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰস্বৰূপ হাতী বিষয়ক পুথিখনত কোন কেইগৰাকী ব্যক্তিৰ চিত্ৰ অংকিত হৈছে? প্ৰশ্নটো দেখিলেই বৰ দীঘল ভয় লগা নিচিনাকৈ দিছে, কিন্তু একেবাৰে সহজ। হাতী বিষয়ক পুথিখনৰ নামেই হৈছে হস্তি বিদ্যাৰ্ণৱ পুথি। এতিয়া হস্তি বিদ্যাৰ্ণৱ পুথিখনত কাৰ কাৰ চিত্ৰ অংকিত হৈছে তোমালোকে পাতনিটো নিজে লিখি ল'বা। আৰম্ভণিটো মই কেৱল মূল উত্তৰটোহে তোমালোকলৈ আগবঢ়াইছোঁ। কাৰ কাৰ চিত্ৰ অংকিত হৈছিল? প্ৰথমতে গ্ৰন্থকাৰ সুকুমাৰ বৰকাক, দুজনা চিত্ৰকৰ দিলবৰ আৰু দুচাই, স্বৰ্গদেউ শিৱসিংহ আৰু বৰপৰী অম্বিকা দেৱীৰ চিত্ৰ অংকিত হৈছিল। প্ৰশ্নটো দেখি ভয় খাব নালাগে সেইকাৰণে। তাৰপিছৰ প্ৰশ্নটো দিছোঁ, 42ৰ গণ আন্দোলনত মৃত্যু বাহিনীৰ অধিনায়কজন অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত কি নামেৰে প্ৰসিদ্ধ? 42ৰ গণ আন্দোলনত মৃত্যু বাহিনীৰ অধিনায়ক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত কি নামেৰে জনা যায়? ৰূপকোঁৱৰ নামেৰে বা ৰূপকোঁৱৰ নামেৰে প্ৰসিদ্ধ। উত্তৰকেইটা তেনেই উজু, কিন্তু প্ৰশ্নবোৰ দেখিবলৈ ভয় লগা ধৰণে দিছে দীঘলকৈ। তাৰপিছত আন এটা প্ৰশ্নলৈ আহিছোঁ। পিছৰ প্ৰশ্নটো হ'ল, মাতৃ দেৱো ভৱ, আচাৰ্য দেৱো ভৱ আৰু অতিথি দেৱো ভৱ এই কথাকেইটাই কি কি দায়িত্বৰ নিৰ্দেশ দিছে? এই বাক্যটো ভাৰতীয় আদৰ্শত বৈৰাগ্য সেই পাঠটোৰ পৰা অনা হৈছে, আৰু তোমালোকে যদি 3-4 মান নম্বৰ আহে তোমালোকে সেইটো উল্লেখ কৰি দিবা প্ৰথমতে ক'ৰ পৰা অনা হৈছে। তাৰপিছত মই মূল উত্তৰটোহে তোমালোকলৈ আগবঢ়াইছোঁ। উত্তৰটো এনেকৈ দিছোঁ, এই কথাকেইটাৰ দ্বাৰা ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ নিজৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ এই তিনিটাৰ কথা সোঁৱৰাই দিছে। সংসাৰত প্ৰৱেশ কৰিব খোজা যুৱকে তেওঁৰ উপাৰ্জিত ধন সম্পদ নিজৰ আৰু পৰিয়ালৰ লগতে আচাৰ্য আৰু অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও অৰ্পণ কৰিব লাগে। উত্তৰটো এইটোৱে হ'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল, প্ৰশ্ন কাকতখনত আচলতে পাঠ্য গল্পটোৰ বুলি দিছে, সেইটো ভুল হৈ আছে, নিশ্চয় শুধৰণি আছিল। পাঠ্য গল্পটোৰ হ'ব নালাগে, তোমালোকৰ গল্পটোৰ এইটো চিঠি গল্পটো, মই সেইকাৰণে ব্ৰেকেটত চিঠি লিখি দিছোঁ। মুখ্য চৰিত্ৰটোৱে নিজৰ বন্ধুজনলৈ কি সম্বোধনেৰে লিখিবলৈ লৈছিল, পিছত আকৌ কি বুলি সম্বোধন কৰিলে? উত্তৰটো হ'ল, গল্পটোৰ মুখ্য চৰিত্ৰ ভূদেৱ চৌধুৰীয়ে নিজৰ বন্ধুজনলৈ চিঠিখন তুমি সম্বোধনেৰে লিখিবলৈ লৈছিল, পিছত আকৌ তুমি কাটি তই সম্বোধন কৰিলে। এনেদৰে লিখিলেই হ'ব। আৰু এটা তোমালোকক এতিয়া মই প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা দিম। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ তাৰ প্ৰথমটো আছিলে, আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল। তোমালোকে জানা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰোঁতে সদায় কোনটো পাঠৰ পৰা অনা হৈছে, ক'ৰ পৰা অনা হৈছে, প্ৰথম বাক্যটোত সেইটো লিখিব লাগে, আৰু তাৰ পিছৰ বাক্যটোত লিখিব লাগে কি প্ৰসংগত উল্লেখ কৰিছে, আৰু তাৰ পিছতহে ব্যাখ্যাটো। এতিয়া মই উত্তৰটো মই লিখি লৈছোঁ, তোমালোকৰ সময়টো কমকৈ লাগিবৰ বাবে। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটোৰ পৰা অনা হৈছে। আন লোকসকলৰ দৰে আনন্দৰাম বৰুৱাৰো যে স্বদেশৰ প্ৰতি আছিল গভীৰ প্ৰেম আৰু ভক্তি, তাৰ প্ৰসংগতে বাক্যশাৰী প্ৰয়োগ কৰিছে। আনন্দৰাম বৰুৱা আছিল অসাধাৰণ কৰ্মী, জ্ঞানী আৰু বিশাল ব্যক্তিত্বৰ গৰাকী।
তেওঁৰ পাণ্ডিত্য আৰু কৰ্মস্পৃহা আছিল তুলনাবিহীন। জ্ঞান বিদ্যাৰ কৰ্ষণ কৰাই আছিল তেওঁৰ জীৱনৰ ব্ৰত। সেইবাবে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈও যাব পাৰিছিল। এজনা বিদগ্ধ পণ্ডিতে অবিৰাম কৰ্মব্যস্ততাৰ মাজতো মাতৃভূমিৰ প্ৰতি থকা প্ৰেম, ভক্তি আৰু কৰ্তব্য পাহৰা নাছিল। প্ৰাগজ্যোতিষপুৰ সম্ভ্ৰমম বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে তেওঁ কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছে। আৰু এটা বাক্য বাকী থাকিলে মই ইয়াত লিখি দিছোঁ সেইটো। এইদৰে য'তে সুবিধা পাইছে, একেলগে লিখিবা তোমালোকে, এইদৰে য'তে সুবিধা পাইছে ত'তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ নাম উল্লেখ কৰি তেওঁ মাতৃভূমিৰ বা স্বদেশৰ বুলি দিলেও হ'ব, তেওঁ স্বদেশৰ প্ৰতি থকা প্ৰেমৰ পৰিচয় দিছে লিখি দিছোঁ। স্বদেশৰ প্ৰতি থকা প্ৰেমৰ পৰিচয় দিছে। এইখিনিলৈকে লিখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত মই ইমানখিনিয়ে আগবঢ়ালোঁ। আকৌ পুনৰ আন এটি ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিম। চাই থাকিবা আছামিজ পাঠশালা। আজি সামৰিছোঁ। ধন্যবাদ।